Secretary long live, BPF long live, BPF long live, Secretary long live, Secretary Zindabad, BPF long live. मोनफ्रोमबो सुबुंफोरनिफ्राय सफैनो हानाय रायजो राजा आरो लोगोसे बे समाव जोंनि नैथियाव दं बिपिएफ दोलोनिफ्राय जानानै मेम्बार बिजाथि देरहाखांनाय बिथाङा सारखौ बरायनानै लानो थाखाय खावलायबाय गोजोननाय थाबाय संगीता गोजोननाय थाबाय नारेंगुरी प्राइमारी कमिटिनि आफादगिरि नेहाथारि भट कमिटिनि आफादगिरि नेहाथारि आरो सभा इउनिटनि आफादगिरि आरो नेहाथारि आरो बे मानगोनां रायजो राजा नोंथांमोन गिबियावनो आङो नोंथांमोननो साफ्रोमनिसिमबो आंनि गोसो गोरबोनिफ्राय अननाय 1 सेप्टेम्बৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন আৰু গহপুৰৰ 28খনকৈ গাঁও এইবাৰ বিটিচিত অন্তৰ্ভুক্ত হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ লগত আছে ওদালগুৰি জিলাৰ ধনশ্ৰী সমষ্টিৰ বিপিএফৰ যিগৰাকী প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰী আমাৰ লগত আছে কথা চেষ্টা কৰি মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিছোঁ গাঁৱে গাঁৱে ঘূৰিছে কি ক'ব নাই সঁচা মই প্ৰত্যেক গাঁৱত সোমাই আছোঁ ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ কাৰণ ছেপ্টেম্বৰ মাহত যিটো আমাৰ বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে এই হিচাপে যিটো আমাৰ ওদালগুৰি জিলাৰ ভিতৰত অলৰেডি 28খন গাঁও যিটো আমাৰ ধনশ্ৰী সমষ্টিত পৰি গ'ল আৰু তেখেতসকলে ভোটাৰ হিচাপে আমাৰ ধনশ্ৰী সমষ্টিত হৈ গ'ল ইয়াৰ কাৰণে ৰাইজৰ লগত আহিছোঁ কথা পাতিছোঁ মত বিনিময় কৰিছোঁ আৰু তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছে কথা যিটো দিছে আহি থকা দিনত এইবাৰ বিপি দলকে ভোট দিব আৰু হিচাপে যিটো ৰাইজৰ সঁহাৰি যথেষ্ট ভাল ইয়াৰ কাৰণে আমি ধনশ্ৰী সমষ্টি হিচাপে জিতাটো নিশ্চিত হৈ আছে কোনো শক্তি আমাক ৰখাব নোৱাৰিব আজি কিছুদিনৰ আগতে প্ৰমোদ বড়ো আহিছিলে এই অঞ্চলবিলাকলৈ আৰু কেইবাটাও ৰাস্তা পদূলি বা কেইবাখনো বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছে সেই বিষয়টোৱে কিবা প্ৰভাৱ পৰিব নেকি একো প্ৰভাৱ নপৰে কাৰণ গহপুৰবাসী ৰাইজ যথেষ্ট সচেতন পইচাই নাই ক'ৰ পৰা আনিব বাজেট কৰি দেখাওকচোন তেখেতে নিৰ্বাচনৰ আগত কৰি দেখাটো বাদেই দিয়ক যিবিলাক আধাৰশিলা কৰিলে তেখেতৰ চেংচন কৰি দেখাই দিয়ক মাত্ৰ মুখেদি ক'লেই নহ'ব একচুৱেলি কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান টকা চেংচন কৰিছে আমাক তথ্য লাগিব গহপুৰবাসী ৰাইজক ঠগাব নালাগে কাৰণ লাষ্ট মুহূৰ্তত তেখেতে যি ধৰণে কৰিব বিচাৰিছে ৰাইজক যি ধৰণে ঠগাব বিচাৰিছে ইয়াৰ কাৰণে ৰাইজে যথেষ্ট বুজিব পাৰিছে নিৰ্বাচন ছেপ্টেম্বৰ মাহত হ'ব এতিয়া বিটিচিত বাজেট নাই ইয়াৰ কাৰণে সি অঞ্চলৰ কাৰণে ৰাইজৰ কাৰণে তেখেতে যি ধৰণে কৰিব বিচাৰিছে নিজৰ ভৰিত নিজে খুটাৰ মাৰি ল'ব বিচাৰি আছে তেখেতে কাৰণ পইচা নথকা স্কিমটো ইয়াত মানে বিলাব বিচাৰি আছে না ইয়াৰ কাৰণে ৰাইজে ভোট নিদিব ইয়াৰ কাৰণে মোৰ যি ধৰণৰ কথা পাতিছে মোৰ লগত কথা পাতিছে ৰাইজৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছে ইয়াতে বুজিব পাৰিছে যে এই আহি থকা দিনত বিপিএফকে ভোট দিব প্ৰমোদ বড়ো ডাঙৰীয়া যিটো কৰিছে ইয়াৰ কাৰণে ৰাইজে সন্তুষ্ট নহয় ৰাস্তা পদূলি কেনেকুৱা দেখিছে ৰাস্তা পদূলিটো একেবাৰে বেয়া কৰিব লাগিছিলে কিয় কাৰণে নকৰিলে মই ধৰিব পৰা নাই আমাৰ ইয়াত বিধায়ক আছে আৰু তেখেতসকলৰ গভৰ্ণমেণ্ট নহয় জানো যেতিয়া আমাৰ ইয়াত ইউ পি ফালে যোৱা 5 বছৰ আগত বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিছিলে উন্নয়নৰ কথা কৈছিলে পদূলিৰ কথা কৈছিলে আজিলৈকে তেখেতলোকে কৰিবই পৰা নাই ইয়াৰ কাৰণে তেখেতে একো দেখা নাই ভাল কামটো কৰাটো দেখাই নাই ইয়াৰ কাৰণে আমি ৰাইজে সকলোৰ লগত কথা পাতিছোঁ ৰাইজে মত মানে প্ৰকাশ কৰিছে ইয়াৰ কাৰণে আহি থকা দিনত বিপিএফৰ প্ৰতি ৰাইজৰ আস্থা আছে ইয়াৰ কাৰণে বিপিএফক ভোট দিব বহুত আছে যাৰ কাৰণে প্ৰমোদ বড়োক এইবাৰ ক্ষমতাত নানিব সেই ক্ষমতাত আহিব নোৱাৰে ৰাইজে যথেষ্ট বুজিব পাৰিছে এইবাৰ আমাৰ বিপিএফৰ চৰকাৰ আহিব ৰাইজৰ এতিয়া সঁহাৰি কেনেকুৱা পাইছে যথেষ্ট ভাল এটা বিপিএফৰ প্ৰতি এটা যি ধৰণৰ ঢৌ উঠি আছে য'ত যাওঁ তাতে মানে বিপিএফক আঁকোৱালি লোৱাটো আমি দেখিব পাইছোঁ ইয়াৰ কাৰণে বিপিএফ চৰকাৰ অহাটো নিশ্চিত হৈ আছে কোনো শক্তি আমাক ৰখাব নোৱাৰে বিজেপিয়ে কিবা ক্ষতি কৰিব নেকি এবাৰ নাই বিজেপি নিজৰ কামত কৰি থাকিব বিজেপিয়ে ভোট খুজিছে কিন্তু বিটিচিত ইমান প্ৰভাৱ নপৰিব আমাৰ বিপিএফৰ চৰকাৰ হ'ব নিশ্চয় এয়া আছিলে ফ্ৰেছ মুছাহাৰী ইতিমধ্যে নিৰ্বাচন যিহেতু সমাগত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে গাঁৱে গাঁৱে আৰু এয়া গহপুৰৰ সোণাপুৰৰ নাৰেংগুৰি যি পৰিৱেশ আমি কিছু এণ্টিটো নিফটোসকলে দেখাব চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।